402 সংখ্যক যি বিলাসিত বৰফুকনৰ জন্ম জয়ন্তী আমি প্ৰথমবাৰৰ বাবে উদযাপন কৰিছোঁ গুৱাহাটীত। এই ক্ষেত্ৰত আমাৰ অসম পুলিচ প্ৰশাসনেই হওক বা চৰকাৰে কেতিয়াও কোনো কাৰণত বিধি পথালি দিয়া দেখা নাই। আমাক কিবা সহযোগিতা আগবঢ়াইছে, তেওঁলোককো ধন্যবাদ আগবঢ়াইছোঁ আৰু আপোনালোকৰ চেনেলৰ যোগেদি সমগ্ৰ অসমবাসী আৰু নিজ চেনেলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাক এইখিনি সহায় জনোৱাৰ বাবে। ইতিমধ্যে আপোনালোকে গম পায় যে এইবাৰ বিলাসী থানা অসমৰ তৰফৰ পৰা প্ৰত্যেকখন জিলাতে কেন্দ্ৰীয়ভাৱে লাচিত দিৱস উদযাপন কৰিছে। গতিকে আমাৰ এইবাৰ প্ৰথমবাৰ হয়। আপোনালোকে গম পায় এই ক্ষেত্ৰত আমাৰ অৰ্থৰ ক্ষেত্ৰত মানে আৰ্থিকভাৱে আমাক সকলোবিলাক ব্যক্তি আহি পিনে নিজেই উপজাচি সহায় সহযোগিতা আগবঢ়াইছে। তাৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই দিন যোৱা কাৰ্যসূচী থাকিব। ৰাতিপুৱাতে আমাৰ পতাকা উত্তোলন আৰু বৃক্ষৰোপণ হৈ গ'ল। এতিয়া আমাৰ প্ৰতিনিধি সভা হ'ব। তাৰপিছত আমাৰ মুকলি সভা থাকিব। মুকলি সভাত উপস্থিত থাকিব শোণিত কুমাৰ ভূঞা ডাঙৰীয়াদেৱ। আৰু আবেলিলৈ আমাৰ সাংস্কৃতিক সন্ধিয়াত থাকিব দুজোৱা বিহু থাকিব। তাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত এগৰাকী যুৱ খেলুৱৈ যোগ প্ৰদৰ্শন থাকিব। আৰু ৰাতিলৈ আমাৰ সকলোৱে হেঁপাহৰ মন্টুমণি শইকীয়াৰ গীতৰ শৰাই আৰু থাকিব চিচিংফাক কটুগোষ্ঠী বৰ সুন্দৰ এটা অনুষ্ঠান থাকিব। গতিকে আপোনালোকৰ যোগেদি সকলোকে আমি নিমন্ত্ৰণ জনালোঁ। 402 সংখ্যক যি বিলাসিত বৰফুকনৰ জন্ম জয়ন্তী আমি প্ৰথমবাৰৰ বাবে উদযাপন কৰিছোঁ গুৱাহাটীত। এই ক্ষেত্ৰত আমাৰ অসম পুলিচ প্ৰশাসনেই হওক বা চৰকাৰে কেতিয়াও কোনো কাৰণত বিধি পথালি দিয়া দেখা নাই। আমাক কিবা সহযোগিতা আগবঢ়াইছে, তেওঁলোককো ধন্যবাদ আগবঢ়াইছোঁ আৰু আপোনালোকৰ চেনেলৰ যোগেদি সমগ্ৰ অসমবাসী আৰু নিজ চেনেলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাক এইখিনি সহায় জনোৱাৰ বাবে। ইতিমধ্যে আপোনালোকে গম পায় যে এইবাৰ বিলাসী থানা অসমৰ তৰফৰ পৰা প্ৰত্যেকখন জিলাতে কেন্দ্ৰীয়ভাৱে লাচিত দিৱস উদযাপন কৰিছে। গতিকে আমাৰ এইবাৰ প্ৰথমবাৰ হয়। আপোনালোকে গম পায় এই ক্ষেত্ৰত আমাৰ অৰ্থৰ ক্ষেত্ৰত মানে আৰ্থিকভাৱে আমাক সকলোবিলাক ব্যক্তি আহি পিনে নিজেই উপজাচি সহায় সহযোগিতা আগবঢ়াইছে। তাৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই দিন যোৱা কাৰ্যসূচী থাকিব। ৰাতিপুৱাতে আমাৰ পতাকা উত্তোলন আৰু বৃক্ষৰোপণ হৈ গ'ল। এতিয়া আমাৰ প্ৰতিনিধি সভা হ'ব। তাৰপিছত আমাৰ মুকলি সভা থাকিব। মুকলি সভাত উপস্থিত থাকিব শোণিত কুমাৰ ভূঞা ডাঙৰীয়াদেৱ। আৰু আবেলিলৈ আমাৰ সাংস্কৃতিক সন্ধিয়াত থাকিব দুজোৱা বিহু থাকিব। তাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত এগৰাকী যুৱ খেলুৱৈ যোগ প্ৰদৰ্শন থাকিব। আৰু ৰাতিলৈ আমাৰ সকলোৱে হেঁপাহৰ মন্টুমণি শইকীয়াৰ গীতৰ শৰাই আৰু থাকিব চিচিংফাক কটুগোষ্ঠী বৰ সুন্দৰ এটা অনুষ্ঠান থাকিব। গতিকে আপোনালোকৰ যোগেদি সকলোকে আমি নিমন্ত্ৰণ জনালোঁ। 402 সংখ্যক যি বিলাসিত বৰফুকনৰ জন্ম জয়ন্তী আমি প্ৰথমবাৰৰ বাবে উদযাপন কৰিছোঁ গুৱাহাটীত। এই ক্ষেত্ৰত আমাৰ অসম পুলিচ প্ৰশাসনেই হওক বা চৰকাৰে কেতিয়াও কোনো কাৰণত বিধি পথালি দিয়া দেখা নাই। আমাক কিবা সহযোগিতা আগবঢ়াইছে, তেওঁলোককো ধন্যবাদ আগবঢ়াইছোঁ আৰু আপোনালোকৰ চেনেলৰ যোগেদি সমগ্ৰ অসমবাসী আৰু নিজ চেনেলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাক এইখিনি সহায় জনোৱাৰ বাবে। ইতিমধ্যে আপোনালোকে গম পায় যে এইবাৰ বিলাসী থানা অসমৰ তৰফৰ পৰা প্ৰত্যেকখন জিলাতে কেন্দ্ৰীয়ভাৱে লাচিত দিৱস উদযাপন কৰিছে। গতিকে আমাৰ এইবাৰ প্ৰথমবাৰ হয়। আপোনালোকে গম পায় এই ক্ষেত্ৰত আমাৰ অৰ্থৰ ক্ষেত্ৰত মানে আৰ্থিকভাৱে আমাক সকলোবিলাক ব্যক্তি আহি পিনে নিজেই উপজাচি সহায় সহযোগিতা আগবঢ়াইছে। তাৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই দিন যোৱা কাৰ্যসূচী থাকিব। ৰাতিপুৱাতে আমাৰ পতাকা উত্তোলন আৰু বৃক্ষৰোপণ হৈ গ'ল। এতিয়া আমাৰ প্ৰতিনিধি সভা হ'ব। তাৰপিছত আমাৰ মুকলি সভা থাকিব। মুকলি সভাত উপস্থিত থাকিব শোণিত কুমাৰ ভূঞা ডাঙৰীয়াদেৱ। আৰু আবেলিলৈ আমাৰ সাংস্কৃতিক সন্ধিয়াত থাকিব দুজোৱা বিহু থাকিব। তাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত এগৰাকী যুৱ খেলুৱৈ যোগ প্ৰদৰ্শন থাকিব। আৰু ৰাতিলৈ আমাৰ সকলোৱে হেঁপাহৰ মন্টুমণি শইকীয়াৰ গীতৰ শৰাই আৰু থাকিব চিচিংফাক কটুগোষ্ঠী বৰ সুন্দৰ এটা অনুষ্ঠান থাকিব। গতিকে আপোনালোকৰ যোগেদি সকলোকে আমি নিমন্ত্ৰণ জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990